নমস্কাৰ মাৰ্চ মাহৰ দৰমহা সম্পৰ্কীয় এক গুৰুত্বপূৰ্ণ WT মেছেজ 2 এপ্ৰিল 2024 তাৰিখে আহিছে প্ৰতিখন জিলালৈ আৰু যোনটো WT মেছেজত উল্লেখ কৰিছে যে DDO সকলে তেওঁলোকৰ কনচাৰ্ন বাজেট কন্ট্ৰোলিং অফিচাৰ্ছৰ পৰা প্ৰয়োজনীয় বাজেট এলটমেণ্ট পোৱাৰ পাছত 2 তাৰিখৰ পৰা তেওঁলোকে চেলাৰী বিল আৰু পেনশন বিল প্ৰস্তুত কৰিব পাৰিব আৰু সেই চেলাৰী আৰু পেনশন বিলসমূহ ট্ৰেজাৰীত তেওঁলোকে 5 এপ্ৰিলৰ পৰা জমা দিব পাৰিব আৰু ট্ৰেজাৰীয়ে এই বিলসমূহ 8 এপ্ৰিলৰ পৰা পাছ কৰিব পাৰিব অৰ্থাৎ এই WT মেছেজৰ মতে যদি আমি আগবাঢ়ো তেতিয়াহ'লে প্ৰয়োজনীয় বাজেট এলটমেণ্ট লৈ 2 তাৰিখৰ পৰা DDO সকলে তেওঁলোকৰ অধীনৰ কৰ্মচাৰীসকলৰ দৰমহা বিলসমূহ প্ৰস্তুত কৰিব আৰু 5 তাৰিখৰ পৰা তেওঁলোকৰ কনচাৰ্ন ট্ৰেজাৰী অফিচত বিলসমূহ জমা দিব আৰু 8 এপ্ৰিলৰ পৰা দৰমহা মুকলাই দিয়াৰ কাম ট্ৰেজাৰী অফিচসমূহে কৰিব গতিকে এটি ভাল খবৰ আমি 8 এপ্ৰিলৰ পৰাই সম্ভৱতঃ আমাৰ দৰমহাসমূহ পাবলৈ আৰম্ভ কৰিম ইনফৰমেশ্যনটো দৰমহা সংক্ৰান্তীয় ইম্পৰ্টেণ্ট বুলি ভাবিলে কাইণ্ডলি শ্বেয়াৰ কৰিব আৰু চেনেলটো যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই কাইণ্ডলি ছাবস্ক্ৰাইব কৰিব ধন্যবাদ